নমস্কাৰ আজিৰ আমাৰ বিষয় হৈছে যে মেট্ৰিক পাছ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কি কৰিব এই কথাটো প্ৰত্যেকই জনাটো দৰকাৰ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত চলি আছে যে আমি মেট্ৰিক পৰীক্ষা দিছো কাৰ ৰিজাল্ট কেনেকুৱা হ'ব বা আমি হাই সেকেন্ডাৰী পঢ়িব লাগিব এতিয়া এইখিনিতে অভিভাৱকসকল বা ছাত্ৰ ছাত্ৰীসকলে নিজে জনাটো দৰকাৰ যে আমি মেট্ৰিক পাছ কৰাৰ পিছত পঢ়িম ঠিকই কিন্তু আমি কি দৰে আগবাঢ়িব লাগিব বৰ্তমান সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে হাই সেকেন্ডাৰী পঢ়িবলৈ আৰম্ভ কৰোঁতে তেওঁলোকে ভাবিব লাগিব যে মই কি হ'ম যে মই জীৱনত কি কৰিব লাগিব কাৰণ আমাক প্ৰত্যেককে কি লাগে আমাক জীৱনৰ কাৰণে বহুত পইচা দৰকাৰ হয় কিন্তু আমি প্ৰত্যেককে বা শিক্ষাগুৰু সকলে হওক বা দেউতাক মাক হওক অভিভাৱকসকল হওক প্ৰত্যেককে আমি ছাত্ৰ ছাত্ৰীক বুজাও যে তোমালোকে পঢ়া কিন্তু পঢ়া ঠিকই পঢ়াৰ লগত আমি নিজক কেনেকৈ আগবঢ়াব লাগিব বা আমি জীৱনত যে আমাৰ প্ৰত্যেকটো কথাত পইচাৰ দৰকাৰ হ'ব এই কথাখিনি আমি নিজে ভাবাটো এই সময়ৰ পৰা খুবেই দৰকাৰ তাৰ লগত আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে বৰ্তমান সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে হাই সেকেন্ডাৰী পিছত যিখিনি ছাত্ৰ ছাত্ৰীয়ে মেডিকেল পঢ়িব নিটৰ পৰীক্ষা দিব যিসকল ছাত্ৰ ছাত্ৰীয়ে ইঞ্জিনিয়াৰিং কৰিব তেওঁলোকে জেইমিনছ দিব বা আমাৰ CEE দিব কিন্তু বাকি যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ কলেজত ভাল ইউনিভাৰ্সিটিত পঢ়িব তেওঁলোকে কি কৰিব লাগিব CUT দিব লাগিব গতিকে এটো হৈছে অল ইন্ডিয়া লেভেল পৰীক্ষা গতিকে এটো যথেষ্ট টান পৰীক্ষা ইতিমধ্যে আজি 2 বছৰ ধৰি যিসকল ছাত্ৰ ছাত্ৰী দি আছে তেওঁলোকে জানে বা আন সকলেও জানে এতিয়া কথা হল কি আমি মেট্ৰিক পাছ কৰিলে এখন কলেজত পঢ়িলো ঠিকই কিন্তু তাৰ পিছত আমাৰ লক্ষ্যটো এনেকুৱা হ'ব লাগিব যে আমি হাই সেকেন্ডাৰী পৰীক্ষা দি পেলে কি কৰিম হেতু কথা তোমালোকে হাই সেকেন্ডাৰী এডমিশন লওঁতে থিৰাং কৰিব লাগিব যে যেহেতু বৰ্তমান সময় প্ৰতিযোগিতামূলক পৰীক্ষা দিবই লাগিব আৰু গোটেই পৃথিৱীখনে প্ৰতিযোগিতামূলক গতিকে ছাত্ৰ ছাত্ৰীয়ে নিজে আগবাঢ়িবৰ কাৰণে নিজৰ মনোবল লাগিব যে কি ধৰণে মই কি কৰিম আৰু এইটো ক্ষেত্ৰত মানে এনেকুৱা প্ৰশ্ন ছাত্ৰ ছাত্ৰী মনত আহে যে আমাক ধৰা বহুত আমাৰ অভাৱ থাকে কাৰণ আমি বহুত কথা নাজানো যাৰ কাৰণে আমি বহুত কষ্ট ভুগিবলগীয়া হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ কি একে অৱস্থা যে আমাৰ কিবা অভাৱ শেষ নহয় গতিকে আমাৰ প্ৰত্যেকৰে মানুহ ধনী হওক বা দুখীয়া হওক বা বিভিন্ন ধৰণৰ সমস্যা থাকিলেও তাৰ মাজত প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিজক প্ৰস্তুত কৰিবৰ কাৰণে যিখিনি কথা জানিব লাগে সেই কথাখিনি এতিয়া বহুত মনোযোগেৰে বুজি পেলাই আগবাঢ়িব লাগিব যেতিয়া হাই সেকেন্ডাৰী পঢ়িব তেতিয়া ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে বুজিব লাগিব যে মই হাই সেকেন্ডাৰী পঢ়াৰ পিছত কি কৰিম গতিকে সেই লক্ষ্যটো মানে থিৰাং কৰিব লাগিব এতিয়া বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীৰ হাতত এটা মোবাইল থাকে কিন্তু কিছুমান এতিয়া কলেজত পঢ়িব গলে যে মোবাইল ল'ব নোৱাৰে বুলি কয় কিন্তু ছাত্ৰ ছাত্ৰী যোনে মোবাইল নলয় বা মোবাইলৰ পৰা কি ক্ষতি হ'ব বা নহব এই কথাখিনি বুজে বা নিজক কন্ট্ৰোল কৰি যদি ৰাখিব পাৰিছে তেওঁলোকৰ কাৰণে ভাল কিন্তু বা বহু গাৰ্জেন্টে বহু ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক এটোৰ পৰা অতৰাই ৰাখিবলৈ চেষ্টা কৰিছে কিন্তু মই ভাবো যে সেইখিনি গাৰ্জেন্টৰ বুজা হ'ব নালাগে যে প্ৰত্যেক ছাত্ৰ ছাত্ৰী নিজে বুজিব লাগে যে মই মোবাইলটো কি কামত ইউজ কৰিম যদি বহুত কষ্ট কৰি বহুত দেউতাক মাকে মোবাইল এটা গোটাই দিছে যে লাগে ছাত্ৰজনক লাগে ছাত্ৰীগৰাকীক লাগে কিন্তু তেওঁলোকে তাৰ ব্যৱহাৰ কি কৰিছে তে মোবাইলত বিভিন্ন ধৰণৰ অনুষ্ঠান সকলোবিলাক চোৱা যায় তাৰ পৰা যিখিনি বস্তু চালে ছাত্ৰ ছাত্ৰীগৰাকীক আগবঢ়াব ভৱিষ্যতৰ যদি সপোন দেখায় সময় উপযোগী যদি কিবা এটা কাম কৰিবলৈ শিকায় তেতিয়া হলে মই অনুৰোধ কৰিম যে ছাত্ৰ বা ছাত্ৰীগৰাকী সেই কামটো কৰিবলৈহে শিকক কাৰণ এতিয়া আমাৰ মৌলিক প্ৰয়োজন হৈছে অন্ন বস্ত্ৰ বাসস্থান এইকিটাৰ বাদে আমাৰ জীৱনত আৰু বহুত কিবা কিবি দৰকাৰ আছে আমি নিজক গঢ়িব লাগিব যেহেতু আমি এতিয়া আমাৰ মনটো ইমান অস্থিৰ যে আমি কোনো এটা কথাত কেতিয়াও লাগি থাকিব নোৱাৰো যে আমাৰ মনটোত কিবা এটা চলি থাকে আমি ভাবি থাকো কিবা এটা গতি তাৰ কাৰণে আমাৰ বহুত কষ্ট হয় কিন্তু বৰ্তমান সময়ত মোবাইলটো এনেকুৱা হৈছে যে 1 সেকেন্ডত আমি সকলো কথা মোবাইলত জানিব পাৰো গতিকে আমাৰ মনটো মানে একদম ৰিল যেনেকুৱা তেনেকুৱা 30 সেকেন্ডতকৈ আৰু বেগি মানে
গতিকে আমি তাক কন্ট্ৰোল কৰাটো হৈছে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ নিজৰ কৰ্তব্য আৰু দায়িত্ব আৰু গতিকে জীৱনটো বহুত কঠিন গতিকে মই ভাবিছো হাই সেকেন্ডাৰীত ভৰি দিয়া প্ৰথম দিনৰ পৰাই তোমালোকৰ যি সপোন আছে চিন্তা আছে তাক তোমালোকে পূৰণ কৰিবৰ কাৰণে বহুত চেষ্টা কৰা আৰু যদি সেইধৰণে তোমালোকে ভাবা তেতিয়াহলে তোমালোকে নিশ্চয় আগবাঢ়ি যাব পাৰিবা বৰ্তমান চৰকাৰে বহুত ইনিচিয়েটিভ লৈছে যে কেনেকৈ স্কিলৰ ওপৰত স্কিল বেস বা শিক্ষা ল'ব বিচাৰে বা অন্যান্য কিছুমান মানে বৃত্তিমূলক ধৰা অকল যে মেডিকেল বা ইঞ্জিনিয়াৰিং পঢ়িলে নহয় যে অন্যান্য আৰু বহুত কাম কৰি বা তোমালোকৰ বা ITI হওক বা পলি হওক এনেকুৱা বহুত কিছুমান আৰু নতুন নতুন কোৰ্স আনিছে যে যিবিলাকৰ দ্বাৰা সেই ছাত্ৰ ছাত্ৰী যদি মন আছে লাগিলে পঢ়াত মানে বহুত বেছি আগবাঢ়িব পৰা নাই বা নিজৰ যিটো মেধা শক্তি মতে গৈছে তেতিয়া তেওঁলোকৰ কিন্তু সেই ইচ্ছাটোহে ডাঙৰ কথা যদি ইচ্ছা কৰে তেতিয়াহলে তেওঁলোকৰ সেই সপোনটো পূৰণ কৰিব পাৰিব সেইকাৰণে মই ভাবিছো যে মোবাইলৰ পৰা সকলোখিনি বস্তু চাই পজিটিভ জ্ঞানখিনি লৈ নিজৰ কষ্টখিনি সাৰ্থক কৰি নিজৰ লক্ষ্যটোৰ কাৰণে আগবাঢ়ি যাওক এটোৱে হৈছে মোৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অনুৰোধ গতিকে যদি ভিডিওটো ভাল লাগিছে তোমালোকে এটা লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা সমস্যাও আছে তোমালোকে কমেন্ট কৰি সুধিবা আজিলৈ ইমানতে ৰাখিলো ধন্যবাদ